নমস্কাৰ আজি আমি ষ্টাৰ্ট কৰিম বিএড এণ্ট্ৰেন্স এক্সামৰ কাৰণে কোৱান্টিটেটিভ এপ্টিটিউডৰ পাৰ্ট 2টো যিটোত আমি ডিছকাছ কৰিম টাইম ইন ৱৰ্ক ৰিলেটেড যিখিনি আমাৰ কুৱেশ্যনছ থাকে কুৱেশ্যন আহে এণ্ট্ৰেন্সত সেইখিনি মই ইয়াত কিছুমান কুৱেশ্যনছ দিম সেইখিনি প্ৰতিটো টাইপৰে কুৱেশ্যন এটা কুৱেশ্যন থাকিব এইখিনি যদি আপোনালোকে চাই যে প্ৰতিটো টাইপৰে যিটো এটা কুৱেশ্যন থাকে গতিকে গোটেই টাইপখিনি ইয়াত কভাৰ হৈ যাব ইয়াতকৈ বেছি মই নাভাবোঁ আৰু বেলেগ ধৰণৰ কিবা টাইপ আহিব কাৰণ বহুত বেছি হাই লেভেলততো যোৱা নহয়েই গতিকে আপোনালোকে ভালদৰে চাব এইখিনি মই প্ৰতিটো টাইপৰে এটা কুৱেশ্যন ইয়াত দিয়া আছে গতিকে সময় নষ্ট নকৰি ষ্টাৰ্ট কৰোঁ ষ্টাৰ্ট কৰাৰ আগতে মই কেইটামান ফৰ্মুলা আপোনালোকক দি ল'বলৈ বিচাৰিছোঁ ফাৰ্ষ্ট ফৰ্মুলাটো হৈছে ৱৰ্ক ডান ইজ ইকুৱেল টু টাইম ইনটু ৰেট অফ ৱৰ্ক টাইম ইনটু ৱৰ্ক এইটো কি হৈছে টাইম ইনটু ৰেট অফ ৱৰ্ক মই এইটো সলাই লওঁ কালাৰটো টাইম ইনটু ৰেট অফ ৱৰ্ক অৰ ৱৰ্ক এইটো এফিচিয়েঞ্চিও হয় নেক্সট যদি ইফ এ পাৰ্চন কেন কমপ্লিট এ ৱৰ্ক ইন এন ডেজ দেন এদিনৰ কামটো কি হ'ব সেইটো হৈছে 1/n নেক্সটটো হৈছে এই যিটো ফৰ্মুলা এইটো ইম্পৰ্টেণ্ট ইয়াৰ ৰিলেটেড PYQ আহিছে কুৱেশ্যনছ আহিছে আগতে এই যে যিটো মেন ডে আৱাৰ ৱৰ্ক যিটো ফৰ্মুলা হয় এইটো কুৱেশ্যনৰ ৰিলেটেড কুৱেশ্যন আহিছে ইমানটো লেভেললৈকে আহে কুৱেশ্যন চ' এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব আৰু এটা ফৰ্মুলা এফিচিয়েঞ্চি বা ৱৰ্ক ৰেট অফ ৱৰ্ক যিটো হয় এফিচিয়েঞ্চি মই বুলি ধৰিছোঁ বা ৰেট অফ ৱৰ্ক ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু টাইম হয় মানে ব্যস্তানুপাতিক হয় ইনভাৰ্চলি প্ৰপৰ্চনেল হয় যে টাইম এফিচিয়েঞ্চি যদি বাঢ়ে টাইমটো আমাৰ কমিব ঠিক আছে কাৰণ এইটো আপোনালোকে চিম্পল হয় ন যেতিয়া আমি কিবা এটা এফিচিয়েণ্টলি স্পীডত কিবা এটা কাম কৰিব পাৰোঁ তেতিয়া আমি কম টাইমত কৰিব পাৰোঁ আৰু যদি আমি লেহেমীয়া গোটেই কৰিব পাৰোঁ ন তেতিয়া বেছি টাইম লাগে গতিকে এইখিনি আছিলে ইম্পৰ্টেণ্ট কিছুমান ফৰ্মুলা আৰু বৰ্তমানটো মোৰ আৰু যদি কিবা থাকে মই দি যাম গতিকে এতিয়া কুৱেশ্যনখিনি ছল্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন আছে A can complete a piece of work in 12 days and B can complete the same work in 15 days. If they work together, how many days will they take to complete the work? যে সুধিছে যে A এটা work 12 days complete কৰে যে A এটা work 12 days complete কৰে গতিকে A 1 day work কিমান হ'ব 1 day work of A কিমান হ'ব সেইটো হৈছে 1/12 আমি পাইছিলোঁ নাই 1 day workটো কি আছিলে যদি n day হয় 1 day workটো কি আছিলে 1/n এই ফৰ্মুলাটো আমি পাইছিলোঁ এই ফৰ্মুলাটো এইটোত ঠিক আছে 1/12 তেনেকৈ আমি 1 day work for B কি হ'ব B কি হ'ব 1/15 যদি সিহঁতি দুইটাই কম্বাইন কাম কৰে টুগেডাৰ কাম কৰে তেতিয়াহ'লে কি হ'ব A plus B is equal to 1/12 plus 1/15 এইটো আমি LCM ল'লে এইটো কি হ'ব LCM ল'লে তলত আহিব 60 দেন ওপৰত আহিব 5 plus 4 আহিব 9/60 এটাকে টোটেল ডে হয় okay total time they take is 60/9 that means 6 to 3 days ঠিক আছে ইয়াৰ শুদ্ধটো কি হ'ব তেতিয়াহ'লে অপশ্যন নাম্বাৰ বি নেক্সট এতিয়া সুধিছে কুৱেশ্যন নাম্বাৰ 2টো কি সুধিছে সেইটো সুধিছে যে x is twice as efficient y
কৈছে যে x তো কি হয় এক মিনিট আমি ধৰি ললো efficiency of x তো আমি কি y to whole a বুলি ধৰি ললো then efficiency of x কি হ'ব twice of a দুগুণ হয় a ঠিক আছে তাৰপিছতে if they together can complete a piece of work in to 18 days in how many days can x alone complete the work এতিয়া সুধিছে যে যদি সিহঁতে 18 days together কাম কৰে together তাহাঁতি 18 days কাম কৰে so x combine one day work কিমান হ'ব বাৰু ইয়াৰ combine one day work কিমান হ'ব হেতৰ কি হ'ব x plus y which is equal to twice a plus a এটো কি হ'ব 3a ঠিক আছে গতিকে সিহঁতে যেহেতু combinedly 18 daysত finish কৰে গতিকে one day work together কি হ'ব 1/18 সিহঁতি total 18 daysত কমপ্লিট কৰে গতিকে হেতৰ এদিনত কিমান কাম কৰিব হেতু হৈছে 1/18 গতিকে সিহঁতি তিনি দিনত কিমান কৰে কাম কৰিব 3a কিমান কাম কৰিব 1/18 so a is equal to 1/18 into 3 54 a is equal to 1/54 so এটাকে এই ভ্যালুটো আমি পাই গলো তো x ৰ 1 day work কি হ'ব x is equal to 2 into a আছে so 2 into 1/54 so 2 এ কৰিলে হ'ব 1/27 এটাকে x alone complete কি কৰিব হেতু হৈছে 27 days এই যেটো দিয়া আছে ন এটো টাইম হয় একচুয়ালি ঠিক আছে গতিকে ইয়াৰ সূত্ৰটো কি হ'ব অপচন নাম্বাৰ ই next A and B can do a piece of work in 10 days, B and C in 15 days, C and A in 20 days. In how many days can C alone complete the work? কৈছে যে together কে যে কৰি আছে তাহেতি দুটা কে কিতে খুদিছে যে C এ অকলে কিমান কৰিব ইয়াত দিছে যে A B এ যিমান 10 দিনত কৰে B C এ 15 দিনত কৰে and C এ 30 দিনত কৰে আমাক খুদিছে যে C এ অকলে কিমান কৰে গতিকে আমি লিখিব লাগিব A plus B যেহেতু দুইটা একেলগে কৰে টুগেদাৰ মই তো লিখা নাই a plus b is equal to মানে a and b এ টুগেদাৰ হয় a plus b যে মই কৰা আছে তো টুগেদাৰ হয় সো এইগিটা a plus b এ কি a plus b 1 day work কিমান হ'ব 1/10 তেনেকে b plus c 1 day work কি হ'ব 1/15 তেনেকে c plus a 1 day work কি হ'ব 1/20 গতিকে তেওঁলোক তেহেতৰ সকলোৰে বিলাই টুগেদাৰ গুটেখিনি যদি কৰে তেতিয়াহলে তেওঁলোকৰ কিমান হ'ব তেতিয়াহলে হ'ব এইগিটা যদি আমি এই তিনটা যদি আমি প্লাস কৰি দিও তেতিয়া কি হ'ব a plus b plus b plus c plus c plus d this is equal to 1/10 plus 1/15 plus 1/20 হল এতিয়া এগিটা আমি যোগ কৰি পাম 2 into a plus b plus c এটো পাৰিব আপোনালোকে যোগ কৰিব নেক্সট ইয়াত আমি এলসিএম লব লাগিব আমি 60
what থাকিব 6 4 3 ঠিক আছে তো এটা হ'ব 13/60 ওকে তেতিয়াহ'লে হ'ব a plus b plus c কি হ'ব a plus b plus c কি হ'ব 13/120 যেহেতু আমাৰ সুধিছে যে এটাকে c alone work হ'ব কি হ'ব a plus b plus c পৰা যদি আমি a plus b workটো মাইনাছ কৰি দিওঁ a plus b workটো যদি আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে আমি c workটো পাই যাম নাই c alone work পামনে গতিকে আমি কি লিখিম এতিয়া c alone workটো কি হ'ব 13/120 minus 1/10 so কি আহিব এইটো 1/120 গতিকে c alone takes 120 days okay so next side number 2 a man can complete a project in 20 days how many days will it take for 25 minutes etu moi agare question je man day hours and work eta question ahibo boli eta ahe ya agote bar ahise yat ki kora hobo amar direct ami man hour day divided by work 1 equal to m2 h2 t2 divided by work 2 yet work same loa ji ase gotike work 1 e dhara hobo so ami yet pati diba lagibo first to ki ase 15 men hour to ami jodi dia na thakite 1 dia hobo ar day to ami 20 dhorile hobo ifle work to same e ase ki hobo 25 into x ধৰিলম into 1 so আমি কি কৰিম এটো into দে প্লাস হৈ থকা নাই তো ইয়াত x is equal to 12 days ঠিক আছে 12 এটো অতি সিম্পল হয় নেক্সট এতিয়া সুধিছে যে A can do a work in 24 days. After working for 6 days, A leaves and B finishes the remaining work in 12 days. In how many days can B alone complete the whole work? It is a A can do a work in 24 days. So, B still can A korise and after working for 6 days, A leaves. A sodin koriye korise eri dise and B remaining work to complete korise. So, A যদি 12 দিনত 24 দিনত কমপ্লিট কৰিব পাৰে গতিকে A ৰ 1 day work to কি হ'ব 1 day work to কি হ'ব কি হ'ব 1/24 days গলে A যেহেতু A 6 দিন হে কৰিছে গতিকে A is 6 day work to কি হ'ব 6/24 তাৰ মানে 1/4 যেহেতু A এৰি দিলে আৰু B এ ৰিমেইনিং কৰিলে গতিকে B এ কৰা কামখিনি কি হ'ব বাৰু B এ কৰা কামখিনি B এ কৰা কামখিনি হ'ব ৰিমেইনিং ওয়ার্কটো আমি চাই ল'ব লাগিব তাকে ৰিমেইনিং ওয়ার্ক কি হ'ব এটাকে
ৰিমেইনিং ৱৰ্কটো কি হ'ব সেইটো হ'ব টোটেল ৱৰ্কটো আমি 1 বুলি ধৰোঁ সদায় 1 মাইনাছ 1/4 তো এইটো 3/4 ৰিমেইনিং ৱৰ্ক থাকিলে ঠিক আছে এই 1টো ক'ৰ পৰা আহিলে বুলি ক'লে এইটো টোটেল ৱৰ্কটো আমি 1 ইউনিট বুলি ধৰা হয় দেই সদায় প্ৰতিটো হেৰিয়াতে টোটেল ৱৰ্ক হ'ব আমাৰ 1 ইউনিট চ' তাৰ পৰা আমি 3/4 পালোঁ ৰাইট এতিয়া সেই 3/4 যিটো ৱৰ্ক হয় ন সেইটো বিয়ে কৰিছে okay 3/4 work is completed in 12 days B complete 3/4 of work Mondays 12 days so এটাকে time take to be alone complete the work কি হ'ব গোটেই ৱৰ্কটো কমপ্লিট কৰিবলৈ হ'লে 1 ইউনিট ৱৰ্ক কমপ্লিট কৰিব লাগিব ওকে তো 1 ইউনিট মানে কি হ'ব এই 3/4 টো ইফালে গুচি যাব তো 12 into 4/3 16 daysত সি কমপ্লিট কৰিব থৰ্ডটো 16 হ'ব নেক্সট Next সুধিছে A and B can complete a work in 12 days and 18 days respectively. So আমি A 1 days work কি হ'ব 1/12 and B 1 day work কি হ'ব 1/18 ঠিক আছে গতিকে they started working together but A left 3 days before the completion of work. Find the total number of days taken to complete the project. এতিয়া সুধিছে যে সিহঁতি একেলগে কাম কৰি আছিলে কিন্তু এই আগতে কাম এৰি দিলে চ' আমি এতিয়া ধৰি ল'ব লাগিব টোটেল টাইমটো আমাক কি লাগিব x days তো বি এটো অলৰেডি x days কৰিছে কিন্তু এ কি কৰিছে এজ টাইমটো কি হয় x minus 3 days হ'ল আগতীয়াকৈ কৰিছে গতিকে এতিয়া আমি কি কৰিব পাৰিম লিখিব পাৰিম যে x minus 3/12 plus x/18 is equal to কি হ'ব এইটো 1 তো আমি জানো টোটেল ইউনিট অফ ৱৰ্ক কৰা হয় গতিকে এইকেইটা আমি সলভ কৰিলে আমি কি পাম 3x minus 9 plus twice x is equal to মইতো সলভ কৰি দিয়া না আপোনালোকে সিম্পল এটো সলভ কৰি ল'ব যেহেতু মই স্পেচটো কম আছে 36 so x is equal to 9 days ঠিক আছে এটা সিম্পল হয় এতিয়া সুধিছে 7 number if 8 men or 12 women can do a piece of work in 25 days in how many days can 6 men and 11 women complete the same work এটা ইয়াত দুটা আছে যদি ইয়াত men or নিদি পেলাই যদি n দিলেহেঁতেন তেতিয়া আমি কি কৰিলোহেঁতেন এই men work যিটো ফৰ্মুলা সেইটো ইউজ কৰিলো কিন্তু ইয়াত কিন্তু আমাৰ or দিয়া আছে গতিকে আমি এইটো কেনেকৈ কৰিম এটা চিম্পল ট্ৰিক আছে এইটো কৰাৰ এইটো কি কৰিম আমি a work of 8 men is equal to 12 women or work বুলি দেখাইছে হ'ল ধৰি ল'ম তো আমি এটা মেনৰ ৱৰ্কটো কি বুলি ধৰিম এতিয়া সেইটো হৈছে 3/2 women
হ'ল এতিয়া আমি মেন ৱৰ্ক ফৰ্মুলাটো আমি এতিয়া ইউজ কৰিব পাৰোঁ আৰু এটা কথা মনত ৰাখিব মেন ৱৰ্ক ফৰ্মুলাটো যদি ইউজ কৰা হয় তেতিয়া আমি এই এটা ইউনিট যে মেন ওমেন হ'লে নহ'ব হয় এন থাকিব লাগিব মেন ওমেন থাকিলে নহ'লে ছেইম হৈ ল'ব লাগিব ইউনিটটো মানে হয় ওমেন নহয় মেন থাকিব লাগিব ঠিক আছে গতিকে আমি W1টো আমি কেনেকৈ ওমেনটো কেনেকৈ পাম এতেকে এইটো নহ'ব ইয়াত আমি মেনৰ ভেলুটো উলিয়াই লওঁ মেন ইজিকেলটো ইয়াত যিহেতু আমাৰ অৰ দিয়া আছে গতিকে আমি ওমেনৰ ভেলুটোৱে ধৰিম মেনৰ ভেলুটো নধৰোঁ গতিকে W1ৰ ভেলুটো কি হ'ব W1 ইজিকেল টু 12 D1 ইজিকেল টু 25 এতিয়া আমি W2টো কেনেকৈ উলিয়াম W2টো হৈছে আমি কেনেকৈ উলিয়াম 6 মেন যে আছে যে 6 মেন প্লাছ 11 ওমেন 6 মেনৰ ঠাইত আমি কি লিখিম 3/2 ওমেন লিখিম যেহেতু 1 মেন ইজিকেল টু 3/2 ওমেন হৈছিলে 3/2 ওমেন প্লাছ 11 ওমেন চ' আমি কিমান পালোঁ 3 তো আমি কিমান পাম এইটো হৈছে 20 W2 20 এতেকে W1 ইনটু D1 ডিভাইডেড বাই ৱৰ্ক এইটো কেপিটেল W দিছোঁ এনেকৈ W মানে ওমেন হয় এইটো দেই W2 ইনটু D2 ছেইম ৱৰ্ক আছে যিহেতু চ' W1টো কি আছিলে আমাৰ 12 আছিলে ঠিক আছে 12 ইনটু 25 আৰু এইটো আছে 20 ইনটু D2 হ'ল এতিয়া আমি D2টো কিমান হ'ব 13 days চৰি 15 days এতিয়া বুজি পালে আপোনালোকে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি 15 days নেক্সট এইটো পাইপ এইটো নালাগে নেক্সট A is 30% more efficient than B, and if B alone can complete a work in 26 days, in how many days can A complete the same work? কি কৈছে A is 30% more efficient than B. So এতিয়া let efficiency of B কি হ'ব X. So efficiency of A কি হ'ব efficiency of A কি হ'ব 30% more efficient. So 30 by 100 X. So 3x by 10. Okay. এতিয়া যেহেতু efficiency is indirectly proportional to time, so আমি কি লিখিম efficiency of A, efficiency of B, this is equal to time of B, time of A. Inversely proportional হয় নে নহয় গতিকে efficiency of A কিমান আছিলে আমাৰ 3x by 10 and efficiency of B আছিলে x and time to কি আছিলে B ক্ষেত্ৰৰ time to আছিলে 26 A ক্ষেত্ৰৰ time to t বুলি ধৰি ললো হ'ল এতিয়া আমি x cancel out যাব next
এটা খেলি মেলি এটা হ'ল এইটো এক্স 30% মোৰ দিছে ন এক্স প্লাছ দেই অ'কে পাৰ্চেণ্টেজ কৰিলে আপোনালোকে বুজি পাব এটা এক্স প্লাছ চ' ইয়াত আমি 13x হ'ব ঠিক আছে 13x এতিয়া 13 এতিয়া নেক্সটটো ইয়াত আমি লিখিম এইখিনিতে লিখি দিছোঁ 13/10 ইকুৱেল টু 26/t তো t ইকুৱেল টু 20 t টাইম কিমান লাগিব 20 days so number c next 10 to কৈছে কি ABC can complete a work in 4 6 12 days respectively if they work together what fraction of total work is completed in one single day ঠিক আছে completed 4 6 days A is 1 day work কি হ'ব তেতিয়া হলে এটা হ'ব 1/4 similarly B is 1 day work to কি হ'ব এটো হ'ব 1/6 C is 1 day work to হ'ব এটাকে both তেওঁলোকে যদি টুগেদাৰ কৰে তেতিয়া হলে হ'ব টুগেদাৰ কৰিলে কি হ'ব এটো হ'ব A plus B plus C so 1/4 plus 1/6 plus 1/12 এতিয়া আমি ইয়াৰ LCM টো লৈ লম LCM টো লৈ আমাৰ কি হ'ব এটো 12 3 plus 2 plus 1 so to হ'ব 6/12 1/12 এটো 1/2 fraction of time আমি কৰা হ'ব fraction of work এটো যেটো আমাৰ 1/n to যে থাকে যে 1 আমি যে ফৰ্মুলাটো যে ইউজ কৰিছো এটো যে fraction of work আৰু ইয়াৰ উল্টাটো হৈছে d n টো হৈছে d ঠিক আছে গতিকে আজিলে ইমানেই মই যিমানখিনি টাইপছ আছে মই আগতে কৈছো যিমানখিনি টাইপছ আছিলে মই গোটেইখিনি এটা এটা কোৱেশ্চন দি দিছো আপোনালোকে কৰিব এইখিনি অলপ প্ৰেক্টিছ কৰিব এক্সামটো পালেহি আৰু যদি কিবা বুজা নাই মোক নিশ্চয় কমেন্ট কৰি সুধিব থ্যাংক ইউ